নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ইউটিউব চেনেল মেকানিকেল নলেজ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আগৰটো যিটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ মাইক্ৰমিটাৰ কি বস্তু, ঠিক আছে। মাইক্ৰমিটাৰৰ পৰা কেনেকৈ ৰিডিং উলিয়াব পাৰি, ঠিক আছে। আৰু মাইক্ৰমিটাৰৰ জিৰ' এৰৰ বিষয়ে আমি সম্পূৰ্ণ ভালকৈ ডিছকাছ কৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই লওক মাইক্ৰমিটাৰ কি বস্তু, অ'কে, কেনেকৈ জোখ মাখ লয়। আৰু এতিয়া আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে মাইক্ৰমিটাৰ আহিবলগীয়া কিছুমান কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম, ঠিক আছে। এইটো আজি এটা পাৰতে মই টোটেলি শেষ কৰি দিছোঁ, অ'কে। নম্বৰ 1, হোৱাট ইজ দ্য লিষ্ট কাউণ্ট অফ দ্য মেট্ৰিক আউটছাইড মাইক্ৰমিটাৰ। ইয়াত সুধিছে যে মেট্ৰিক আউটছাইড মাইক্ৰমিটাৰ লিষ্ট কাউণ্টটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 0.01 mm। কুৱেশ্যন নম্বৰ 2, হুইচ পাৰ্ট inform pressure on the measuring faces in the outside micrometer. Your right answer to option D, ratchet stop. Okay. Question number 3, which is the fixed measuring face of a micrometer? Fixed measuring face বুলি ক'লে actually আমি ইয়াৰ right answer হ'ব option A, anvil, ঠিক আছে, যিটো আমাৰ ফিক্স হৈ থাকে। Question number 4, how many equal thimble divisions are made in outside micrometer? আমাৰ আউটছাইড মাইক্ৰমিটাৰৰ যিটো ইকুৱেল থিম্বল কিমান ডিভিজন থাকে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 50 ডিভিজনছ, অ'কে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 5, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য ডায়ামিটাৰ অফ এ কেমছাপ জাৰ্নেল। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, আউটছাইড মাইক্ৰমিটাৰ, অ'কে। Question number 6, which material used in the outside micrometer anvil? যিটো আমাৰ আউটছাইড মাইক্ৰমিটাৰ এনভিল, এইটো কি মেটেৰিয়েল সুধিছে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ। ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি, কাৰ্বাইড, অ'কে। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য ভেলু অফ 1 থিম্বল ডিভিজন ৰিডিং ইন আউটছাইড মাইক্ৰমিটাৰ। চাওক, আপোনালোকে যদি মোৰ আগৰটো ভিডিঅ' চোৱা নাই মাইক্ৰমিটাৰৰ ওপৰত টোটেলি মই ভালকৈ ডিটেইলছত ভিডিঅ' এটা বনোৱা আছিলে, যদি চোৱা নাই চাই লওক, নহ'লে বুজি নাপাব, ঠিক আছে। মানে সম্পূৰ্ণ ডিটেইলছত বুজোৱা আছে আৰু সহজভাৱে বুজোৱা আছে। এইটো তাৰ ৰিলেটেডে মই কুৱেশ্যন এটা ইয়াত কাটিছোঁ যে হোৱাট ইজ দ্য ভেলু অফ 1 থিম্বল ডিভিজন, ঠিক আছে। আমাৰ যেতিয়া মাইক্ৰমিটাৰ 1 থিম্বল ডিভিজনৰ ভেলুটো কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি হয়, 0.01 mm, অ'কে গাইজ। চ' গাইজ মানে ইয়াত অপশ্যনবিলাক এ বি চি ডি বিলাক উল্টা পুল্টা হৈ আছে, কিন্তু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো হয় 0.01 mm, অ'কে। আপোনালোকে এইটো মানে মই কপি কৰি পেষ্ট কৰোঁতে অলপ প্ৰব্লেম হৈ গ'ল, অ'কে গাইজ। এতিয়া আমি নেক্সট কুৱেশ্যন আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 8, হুইচ পাৰ্ট ইজ দ্য মেজাৰিং ফেচ ফিটেড টু দ্য ফ্ৰেম অফ আউটছাইড মাইক্ৰমিটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, এনভিল, অ'কে। কুৱেশ্যন নম্বৰ আমি 9লৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য নেম অফ বেবেল গ্ৰেডুৱেটেড স্লিপ অফ আউটছাইড মাইক্ৰমিটাৰ। চ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি, থিম্বল, ঠিক আছে, থিম্বল হয়। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য ডিষ্টেঞ্চ কভাৰ্ড বাই দ্য স্পিণ্ডল ইন 1 ফুল ৰ'টেশ্যন অফ থিম্বল ইন আউটছাইড মাইক্ৰমিটাৰ, অ'কে। এতিয়া চাওক, যেতিয়া আমাৰ থিম্বলডাল সম্পূৰ্ণকৈ যদি এবাৰ ঘূৰাওঁ, ঠিক আছে, সম্পূৰ্ণকৈ এবাৰ ঘূৰাওঁ, তেনেহ'লে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব সুধিছে, যিটো আমাৰ স্পিণ্ডেলটোৱে, অ'কে। এইটো আমি অলৰেডি আগৰ ভিডিঅ'টোত পঢ়ি আহিছিলোঁ, ভালকৈ প্ৰেক্টিছ কৰি আহিছিলোঁ, ডিটেইলছত পঢ়িছিলোঁ। ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি, 0.5 mm, আধাটো অংক, অ'কে। কুৱেশ্যন নম্বৰ 11, দ্য ষ্টেচনাৰী ৰাউণ্ড কম্পনেণ্ট উইথ এ লিনিয়াৰ স্কেল অন ইট ইজ ন'ন এজ ড্ৰেছ। ইয়াৰ সুধিছে, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ব্ৰেল, অ'কে গাইজ। এতিয়া আমি কুৱেশ্যন নম্বৰ 12লৈ আগবাঢ়োঁ। এ মাইক্ৰমিটাৰ হেজ এ পজিটিভ ইৰৰ অফ 0.02 mm. হোৱাট ইজ দ্য কাৰেক্ট ৰিডিং হুৱেন দ্য মাইক্ৰমিটাৰ মেজাৰ্ছ 25.41 mm. চ' খুব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা কুৱেশ্যন অহা দেখা যায়, অ'কে। এইটো এটা অংক হয়, এতিয়া অংকটো মই আপোনালোকক বুজাই দিছোঁ, একদম ইজি হয়, অ'কে। এতিয়া চাওক, প্ৰথমতে আমি কি কৰিব লাগিব, ইয়াত কি আছে, পজিটিভ ইৰৰ আছে, ঠিক আছে, পজিটিভ ইৰৰ বুলি আছে। এতিয়া আমাৰ ৰিডিংটো উলিয়াব লাগে। প্ৰথমতে আমাৰ আছে যে মাইক্ৰমিটাৰ মেজাৰটো কিমান mm দিয়া আছে, 25.41 mm, ঠিক আছে, 25.41 mm, অ'কে।
এতিয়া আমি কি কৰিব লাগিব ইয়াত পজিটিভ ইৰৰ থাকিলে আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব ঠিক আছে পজিটিভ থাকিলে আমি মাইনাছ কৰিব লাগিব আৰু নেগেটিভ থাকিলে প্লাছ কৰিব লাগিব ওকে উল্টাটো হ'ব এতিয়া পজিটিভ আছে তেতিয়া আমি মাইনাছ কৰি দিম পজিটিভ থাকিলে মাইনাছ হ'ব আৰু নেগেটিভ থাকিলে প্লাছ হ'ব ওকে গাইজ এতিয়া আমি মাইনাছ কৰি দিম 0.02 ওকে 0.02 মাইনাছ কৰি দিম তেতিয়া আমাৰ ইয়াৰ এনচাৰটো ওলাই যাব ওকে এতিয়া ইয়াৰ এনচাৰটো কিমান হ'ব ইয়াত আহিব আপোনাৰ 9 ইয়াত আহিব আপোনাৰ 3 ইয়াত পইণ্টটো পইণ্টে হ'ব ইয়াত 25 বহিব ওকে 25 ইয়াৰ ৰাইট এনচাৰটো হ'ব 25.39 mm ইয়াত ক'ত আছে চাওক ইয়াৰ ৰাইট এনচাৰটো অপশ্যন এ 25.39 mm most important question হয় okay okay the question number 13 a micrometer has a negative error of 0.03 mm 0.03 mm okay what is the correct reading when the micrometer measures 40.53 mm এই চক অথনিটো আমি পাইছিলো পজিটিভ এতিয়া আমি নেগেটিভ পাইছো নেগেটিভ ইৰৰ এতিয়া আমি কি কৰিব লাগিব ইয়াত মেজাৰ মাইক্ৰোমিটাৰ মেজাৰটো কিমান দিয়া আছে 40.53 okay 40.53 mm দিয়া আছে okay so এতিয়া আমি কি কৰিব নেগেটিভ ইৰৰ বুলি ক'লে আমি প্লাস কৰিব লাগিব ঠিক আছে নেগেটিভ হলে প্লাস কৰিব লাগিব আৰু পজিটিভ হলে মাইনাস কৰিব লাগিব যেটো নেগেটিভ ইৰৰ আছে আমি প্লাস কৰিম okay ইয়াত কিমান দিয়া আছে নেগেটিভ ইৰৰ মানটো ইয়াত দিয়া আছে 0.03 mm okay এটা আমি যোগ কৰি দিম ইয়াত 3 3 6 ইয়াত 5 বহিব ওকে পইণ্টটো পইণ্টে হ'ব আৰু ইয়াত 40 ওকে 40 to 40 হ'ব ওকে ইয়াৰ ৰাইট এনসাৰটো ক'ত আছে চাই লওক অপচনটো ইয়াৰ অপচনটো আছে অপচন বি দেখিছে বি আছে 40.56 mm এটোই ৰাইট এনসাৰ ওকে গাইস তে নিশ্চয় বুজি পালে okay I mean next question agbaru question number 14 if the zero graduation of the thimble divisions of an outside micrometer is below the datum line when the measuring face of the micrometer are in the contact the error is it is so most important question hoy ami agoto video ami alochona korisilu zero error bikhoye okay zero error bostu ki bostu hoy yes so এটা তো আপোনাক আকৌ এবাৰ মই বুজাই দিছো জিৰো এৰৰ কি হয় ওকে সো টাইপস অফ জিৰো এৰৰ দুটা থাকে এটা হৈছে আপোনাৰ পজিটিভ জিৰো এৰৰ আৰু এটা হৈছে নেগেটিভ জিৰো এৰৰ ওকে এটা পজিটিভ জিৰো এৰৰটো কি হৈছে চাই লওক পজিটিভ জিৰো এৰৰটো হৈছে আপোনাৰ যেতিয়া আমাৰ এটো হৈছে মেইন স্কেল ডাটাম লাইনডাল ওকে স্লিভৰ ডাটাম লাইনডাল ওকে আৰু এটো হৈছে আপোনাৰ থিম্বল বা সাৰ্কুলাৰ স্কেলটো হয় ওকে এটা চক যেতিয়া আমাৰ থিম্বেলৰ যেটো জিৰো লাইনডাল দেখিছে ইয়াত জিৰো লাইনডাল দেখিছে এটো জিৰো লাইনডাল যদি ডাটাম লাইনৰ মেইন স্কেলৰ ডাটাম লাইনডালৰ যদি তলত থাকে ঠিক আছে তে তলত থাকে তেতে হলে এটো পজিটিভ জিৰো এৰৰ বুলি কয় ওকে ইয়াত বুজি পাইছে মানে যেতিয়া আমাৰ ডাটাম লাইনটো যেতিয়া আমাৰ মেইন স্কেলৰ ডাটাম লাইনটোতকৈ জিৰো লাইনডাল যদি তলত থাকে তেনে হলে এটো আমাৰ পজিটিভ জিৰো এৰৰ বুলি ধৰা হয় ওকে ঠিক তেনেকৈ আপোনালোকে চাই লওক আমাৰ নেগেটিভ জিৰো এৰৰটো কেনেকুৱা হৈ আছে ওকে তা নেগেটিভ জিৰো এৰৰ চক আমাৰ যেতিয়া এডাল ডাটাম লাইনডাল হৈছে ঠিক আছে ডাটাম লাইনডাল দেখি পাইছে আপোনালোকে ওকে মেইন স্কেলৰ আৰু এটো আছে আপোনাৰ থিম্বেলৰ জিৰো লাইনডাল দেখিছে যেতিয়া আমাৰ থিম্বেলৰ জিৰো লাইনডাল যদি ডাটাম লাইনতকৈ ওপৰত থাকে ঠিক আছে তেতিয়া হেতু আপোনাৰ নেগেটিভ জিৰো এৰৰ বুলি কয় ওকে গাইস নিশ্চয় বুজি পালে এটা নেগেটিভ জিৰো এৰৰটো হৈছে ডাটাম লাইনটোৰ আমাৰ ডাটাম লাইনৰ যেটো লাইনডালতকৈ আমাৰ থিম্বেলৰ জিৰো লাইনটো ওপৰত থাকিব তাকে কয় আপোনাৰ নেগেটিভ জিৰো বুলি কয় আৰু যেতিয়া আমাৰ যেটো জিৰো লাইনডাল আমাৰ থিম্বেলৰ জিৰো লাইনডাল যদি ডাটাম লাইনটোতকৈ পিছত থাকে তেনে হলে এটো আপোনাৰ পজিটিভ জিৰো এৰৰ বুলি কোৱা হয় ওকে গাইস এটা বুজি পালে নিশ্চয় পজিটিভ আৰু নেগেটিভ জিৰো এৰৰ বিষয়ে ওকে এটা 14 নম্বৰ কোৱেশ্যনৰ এনসাৰটো কি হ'ব সক if the zero graduation of the thimble division of an outside micrometer is below the datum line when the measuring face of the micrometer are in contact the error is ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন বি পজিটিভ হ'ব ঠিক আছে আমাৰ এটো ডাটাম লাইনটোত কি হৈছে ডাটাম লাইনটোৰ থিম্বলৰ জিৰো লাইনডাল তলত আছে ওকে ডাটাম লাইনটোতকৈ তলত আছে সেইকাৰণে আমাৰ এটো পজিটিভ হ'ব ওকে নিশ্চয় বুজি পাইছে এতিয়া
Question number 15. A depth micrometer can be used to measure wide range of size because your right answer of option A, it is equipped with a number of extension rod. Okay. Question number 16. In which one of the following micrometer the graduation on thimble and slip are in reverse direction to that of outside micrometer? So most important question is 16 number 2. Okay. It is so our reverse graduation বুলি ক'লে কি হ'ব thimble to reverse direction হলে কি হ'ব ইয়াৰ right answer হ'ব option B, depth micrometer. Okay, depth micrometer most important question হয়. Okay guys, আপোনালোকে এটো পইন্টেড কৰি ল'ব. Question number 17. The least count of a vernier outside micrometer. So question to কি বুজাইছে ঠিক আছে question to বুজাইছে যে vernier outside micrometer হৈছে অকল আমাৰ outside micrometer এনেকে বা inside micrometer বা metric micrometer বুলি ক'লে আমাৰ 0.01 হলন কিন্তু ইয়াত vernier outside micrometer বুলি কৈছে যেটো ইয়াৰ least count to বেলেগ হ'ব. Okay, ইয়াৰ right answer হ'ব option C, 0.001 mm. Okay guys, question number 18. An outside micrometer has a negative error. The correct reading can be taken by. So ইয়াত নেগেটিভ এৰর বুলি কৈছিলে যে তা নেগেটিভ এৰর বুলি ক'লে আমি কি কৰিছিলো আমি আগতে এটা কোৱেশ্চন কৰিছিলো অংক এটা তা নেগেটিভ বুলি ক'লে আমি এডিং কৰিছিলো হয় না যোগ কৰিছিলো আৰু পজিটিভ বুলি ক'লে আমি মাইনাস কৰিছিলো ঠিক আছে ইয়াৰ ৰাইট আনসাৰ কোড আছে ইয়াৰ ৰাইট আনসাৰটো অপচন এ এডিং দা নেগেটিভ এৰর ইন দা actual reading. Okay, question number 19. What is the zero reading of a 50 to 75 mm outside micrometer? Your right answer of option D, 50.00 mm. Okay, metric outside micrometer has a threaded spindle with a pitch of. So most important question hoy to right option to right answer to option A, 0.5 mm. Okay, question number 21. Zero error in micrometer means ঠিক আছে zero error micrometer means সুধিছে ইয়াৰ right answer to option D, 0 on thimble and datum line on slip do not coincide when measuring faces are in contact. Okay, most important question hoy tami next question lami agbaru. Question number 22. Lock nut in the micrometer is provided to. Okay, your right answer is option B, log the reading after setting it over the workpiece. Okay, so question number 23 la ami agor. Question number 23. The value of one division on bevel edge of the thimble of a metric outside micrometer is. It is so most important question hoy thik ase. Your right answer to option D, 0.01 mm. Okay. Okay, question number 24. A depth micrometer can be used to measure wide range of size because. Right answer to option A, it is equipped with a number of extension rod. Okay. Okay, so question number 25 to আমি এৰিছো অলৰেডি আমি আগত আমি আলোচনা কৰিছিলো এটো প্ৰশ্নৰ ওপৰত ওকে এখানে আমি এৰিছো ডাইৰেক্ট 26 চলাইছো the smallest inside micrometer has the graduation mark on the slip to a range of. So smallest inside micrometer eto right answer of option C, 13 mm. Okay, okay guys, so 26 number question to answer your right answer option C, 13 mm. Okay, so guys আজিলে ইমানে যদি কিছু আপোনালোকৰ কিবা ডাউট থাকে তেনে হলে কমেন্ট কৰি জনাবো আৰু যদি ভাবিছে কোৱেশ্চন বিলাক মোস্ট ইম্পৰ্টেন্ট হয় তেনে হলে আপোনালোকে লাইক এটা কৰি দিব ওকে মোৰ ভিডিওটো আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো ওকে সো থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই